Hello guys, welcome back my YouTube channel. আজি মই বনাইছো এটা বহুত ধুনিয়া সুইট ডিজার্ট ৰেচিপি। দেখিবলৈ যিমান ধুনিয়া ৰেচিপিটো খাবলৈও হিমানে ধুনিয়া হয়। বহুত ইজি হয় বনাবলে আৰু ঘৰত থকা বস্তু কিছুমানে এই ডিজার্টটো বনাব পাৰি। তো আহকচোন মইনো কেনেকৈ এই ডিজার্টটো তৈয়াৰ কৰিলো তাকে চাওঁ। তাৰ বাবে লাগিব আমাক এটা সসপেন বা এখন কেৰাহী। তাত লৈছো মই 5 চামুচ মানৰ সৰু চামুচৰ জোখেৰে অলপমান কৰ্ণফ্লোৰ ইয়াতে দি দিছো আৰু ইয়াতে মই দিম আমুল তাজা। আপোনালোকে আমুল তাজা গৰু গাখীৰ যিকোনো লিকুইড গাখীৰ আপোনালোকে ল'ব পাৰে। তাৰ পিছত বহুত ভালকে এইখিনি মিক্স কৰিব লাগিব। মই বৰ্তমান গেছটো বন্ধ কৰি ৰাখিছো কিয়নো গেছটো যদি আপোনালোকে দি দিয়ে জ্বলাই দিয়ে তেতিয়া কি হ'ব কৰ্ণফ্লোৰটো গোটা গোটা টাইপত মানে হৈ থাকিব, তেতিয়া মানে ৰেচিপিটো ভালকে নহ'ব। সেই কাৰণে আপোনালোকে প্ৰথমতে গেছটো অফ কৰি কৰ্ণফ্লোৰ আৰু গাখীৰখিনি মিক্স কৰি ল'ব, তাৰ পাছতহে গেছটো জ্বলাব। এয়া চাওক মোৰ কৰ্ণফ্লোৰখিনি অলৰেডি ক্ৰিমি টেক্সচাৰত আহিয়ে গৈছে। তাতে মই ইয়াত ইউজ কৰিম একদম ফ্ৰেছ ক্ৰীম, যোনটো পুৰা ডাৰ্ক ফ্ৰেছ ক্ৰীম থাকে ন, সেইটো ইয়াতে মই দি দিম। পুৰা ক্ৰিমি টেক্সচাৰ এটা হোৱালৈকে মই লৰাই থাকিম। এয়া চাওক ধুনীয়া এটা টেক্সচাৰলৈকে মই এইখিনি লৰাই থাকিম। এয়া হৈয়ে গৈছে আৰু মই ইয়াতে এড কৰিম চেনি। চেনিটো আপোনালোকে যিমান পৰিমাণৰ চেনি খায় সেইটো পৰিমাণৰ চেনি দিব। মই প্ৰায় 4-5 চামুচ চাহ খোৱা চামুচৰ জোখেৰে চেনি দিছিলোঁ। মানে মিঠাটো অকণমান হ'লে ডিজাৰ্টটো খাবলৈ বহুত টেষ্টি হয় আৰু সৰু ল'ৰা ছোৱালীয়েতো বহুত ভালেই পায় এনেকুৱা ইয়ামি খানাবিলাক। মোৰ ওচৰত একচুৱেলি ফ্ৰেছ ক্ৰীম আছিলে, তো মই ভাবিলোঁ মই ফ্ৰেছ ক্ৰীমেদি এনেকৈ এটা ডিজাৰ্টেই তৈয়াৰ কৰোঁ। এয়া চাওক কিমান ধুনীয়া একদম ক্ৰিমি নিচিনা লাগিছে। এইটো পৰ্যায়তে আপোনালোকে গেছটো অফ কৰি এইখিনি এটা ছাইডত ৰাখি দিব। এয়া চাওক কিমান ধুনীয়া হৈছে টেক্সচাৰটো। মই চামুচখন এনেকৈ হেৰি কৰি আপোনালোকক দেখাইছোঁ। এয়া চাওক এইটো পৰ্যায়লৈকে আপোনালোকে কৰি পেলাই এইখিনি ৰাখি দিব। তাৰপিছত মই লৈছোঁ অকণমান বাটাৰ গলাই পেলাই তাতে মই ব্ৰিটেনিয়া বিস্কুটৰ গুড়ি অকণমান লৈছোঁ। আপোনালোকৰ ওচৰত যিকোনো বিস্কুট থাকিলে আপোনালোকে সেইখিনি বিস্কুট ল'ব পাৰে। লৈ পেলাই বাটাৰত খুব ধুনীয়াকৈ বিস্কুটৰ গুড়িখিনি মিক্স কৰি দিব। তাৰপিছত এটা চিচাৰৰ এনেকুৱা আপোনালোকৰ যেনেকুৱা স্কোৱাৰ শ্বেপ অভেল শ্বেপ যেনেকুৱা টাইপৰ থাকে আপোনালোকে তাতে বিস্কুটৰ গুড়িখিনি এনেকৈ দি দিব। তাৰপিছত অকণমান চামুচেদি মানে এনেকৈ কৰি দিব যাতে বিস্কুটৰ গুড়িখিনি পুৰা ধুনীয়াকৈ মানে বহি যায় তললৈ। তেনেকুৱাকৈ আপোনালোকে চামুচ বা এনেকুৱা কিবা গিলাচৰ তলটো এনেকুৱাও ল'ব পাৰে। এয়া হৈ গ'ল চব। তাৰপাছত মই এড কৰিম যিখিনি মই ক্ৰীম কৰ্ণফ্লোৰ আৰু গাখীৰ দি এটা পুডিং টাইপ বনাই ৰাখিছিলোঁ, তাৰ মই এটা লেয়াৰ ইয়াতে দি দিছোঁ। চব এয়া এইটো লেয়াৰ দি পেলাই মই আকৌ ধুনীয়াকৈ চামুচখনেৰে ধুনীয়াকৈ এইখিনি এনেকৈ কৰি ল'ম। থেপকৈ মানে এনেকৈ কৰি ল'ব লাগিব যাতে ধুনীয়াকৈ কভাৰ হৈ যায় বিস্কুটৰ গুড়িখিনিৰ ওপৰত। তাৰপিছত মই অকণমান যিখিনি মোৰ পুডিং এক্সট্ৰা আছিলে সেই পুডিংখিনিৰ লগতে মই কি কৰিম প্ৰথমতে ক্ৰীমখিনি লৈছোঁ ফ্ৰেছ ক্ৰীম, তাত মই অলপ চকলেট মেল্ট কৰি ল'ম, পূৰা লিকুইড টাইপ হৈ যায়। এয়া চক ক্ৰীমহে দিছোঁ মই ইয়াত কোনো বাটাৰ দিয়া নাই, কিন্তু ক্ৰীমটো পূৰা মানে দি দিয়াৰ লগে লগে লিকুইড টাইপ হৈ গ'ল। তাৰপিছত মই এইখিনি ওৱান ছাইড কৰি ল'ম। তাতে মই পুডিংখিনি যিখিনি বনাইছিলোঁ সেইখিনিও মিক্স কৰিম। এয়া তাৰপিছত মই যোনটো লেয়াৰ দি থৈছোঁ বিস্কুট পুডিনৰ যিটো লেয়াৰ দি থৈছোঁ তাৰ ওপৰত মই এইখিনি দি দিম। এয়া চাওক 3 নম্বৰ লেয়াৰটো মই এনেকৈ দিম। এয়া আপোনালোকে ইয়াত অকল চকলেট আৰু ক্ৰীমটো মানে গেছত নিদি পেলাইও দিব পাৰে, সেইটো দিলে আৰু বেছি ধুনীয়া হয় কালাৰটো। এয়া চাওক তাৰপিছত মই যোনটো চকলেটৰ লেয়াৰ আছিলে এইটোৰ ওপৰত এনেকৈ দি কভাৰ কৰি দিম। তাৰপিছত মই ফ্ৰিজত আধা ঘণ্টাৰ বাবে এই ডিজাৰ্টটো ফ্ৰিজত ৰাখি থ'ম। এয়া চাওক আৰু মই অকণমান ডেক'ৰেশ্যনৰ কাৰণে এনেকৈ
সজাই দিছিলোঁ ষ্ট্ৰবেৰী যোনটো জেলি পায় সেইটো আৰু এনেকৈ সৰু সৰু চেনিগুটি টাইপেদি মই এনেকৈ সজাই দিছিলোঁ আপোনালোকৰ নিজৰ চইচত আপোনালোকে সজাই ল'ব পাৰিব এয়া তাৰপিছত মই আধা ঘণ্টাৰ কাৰণে এইটো ফ্ৰিজত ৰাখি থ'লোঁ ফ্ৰিজত ৰাখি থোৱাৰ পাছত মই এইটো ছাৰ্ভ কৰি মোৰ কিটচেন বেবীক দিছিলোঁ খাবলৈ তো সিহঁতি বহুত খাই ভাল পালে য়ামি য়ামি আম্মা য়ামি এনেকৈ কৈছে তো আপোনালোকেও ট্ৰাই কৰিব পাৰে এই ডিজাৰ্টটো খাবলৈ বহুত টেষ্টি আৰু বনাবলৈও বহুত টেষ্টি হয় এয়া এয়া মই ফ্ৰিজৰ পৰা ওলোৱাৰ পাছত কাটি পেলাই ছাৰ্ভ কৰি প্লেটত ওলোৱালৈকে মই আপোনালোকক দেখাম কেনেকুৱা হয় বস্তুটো এয়া মই এখন প্লেট আনিছোঁ উলিয়াবৰ কাৰণে কাৰণ মোৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰা একদম ওচৰত ৰখি আছে আৰু আম্মা কেতিয়া এইটো কাটিব কেতিয়া আম্মাই এইটো খাবলৈ দিব পূৰা এক্সাইটেড হৈ আছে দুইটা তো মই কাটি পেলাই প্ৰথমতে সিহঁত দুটাকে খাবৰ কাৰণে দিছিলোঁ তো খাবলৈতো বহুত টেষ্টি হৈছিলে ময়ো অকণমান খাইছিলোঁ তো মোৰ আজিৰ এই ভিডিঅ'টো ইমানতেই শেষ হ'ল আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু মোৰ আজি এই চুইট ডিজাৰ্ট ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক জনাব থেংক ইউ ধন্যবাদ